নিশ্চয়কৈ এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত এতিয়া উত্তৰ গুৱাহাটীবাসী বছৰ বছৰ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা পানী সেৱন কৰি আহিছিল উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসীয়ে কিন্তু শেহতীয়াভাৱে এটা বছৰ ধৰি গেলা পানী যোগান ধৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে আৰু তাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসী ৰাইজ মই প্ৰথমে এই যি জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা পানী মই দেখুৱাই লৈছোঁ এয়া অতি দুৰ্গন্ধময় আৰু গেলা পানী তেওঁলোকে যোগান ধৰিছে এয়া খোৱাৰ বাবে উপযোগী নহয় মই আৰু দেখুৱাইছোঁ এয়া সামান্য এটা এয়া উদাহৰণে মই দেখুৱাইছোঁ আজি দৈনিক এনেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসী ৰাইজক এনেদৰে গেলা পানী খোৱাৰ নামত তেওঁলোকে এই গেলা পানী যোগান ধৰিছে যাৰ বাবে এতিয়া উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসী ৰাইজ ক্ষোভিত হৈ পৰিছে যিহেতু বছৰ বছৰ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে উত্তৰ গুৱাহাটীবাসীক যি বিশুদ্ধ খোৱাপানী যোগানৰ নামত এনেদৰে তেওঁলোকে গেলা পানী যোগান ধৰি আছে আৰু বিগত এটা বছৰ ধৰি উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসী ৰাইজক এনেদৰে অস্বাস্থ্যকৰ আৰু যি গেলা পানী তেওঁলোকে যোগান ধৰিছে আৰু গেলা পানী তেওঁলোকে আজি ঘৰত ব্যৱহৃত কৰিছে তাৰ নাইবা এই গেলা পানী একাংশ লোকে সেৱনো কৰিবলগীয়া হৈছে বৰষুণ দিলে তেওঁলোকে বৰষুণৰ পানী তেওঁলোকে যি যোগাৰ কৰি লয় সেই বৰষুণৰ পানী তেওঁলোকে খাব লাগে বা গা ধুব লাগে বিভিন্ন কামত তেওঁলোকে ব্যৱহৃত কৰিব লাগে মই কথা পাতিবলৈ যত্ন কৰিম কিমান দিনৰ পৰা এনেকুৱা হৈ আছে এইটো বিগত আজি এবছৰমানৰ পৰা এইটো এনেকুৱা আপোনাৰ হৈ আছে আমি কাৰিকৰী বিভাগৰ ইয়াতে যিটো আপোনাৰ ৱাটাৰ ছাপ্লাই আছে আমি তাতে বিষয়াক লগো ধৰিছোঁ বহুতবাৰ আৰু তেওঁলোকক ফোনেৰেও হেৰি কৰোঁ তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে কয় যে আমি চাই আছোঁ আমি চাই দিম আৰু আমাৰ মানুহ নাই আৰু এটা তেওঁলোকে অজুহাত দেখায় যে ইয়াৰ মানে আমি কৰ্মচাৰীক দৰমহা দিব নোৱাৰোঁ ইয়াৰ আমাৰ যিটো মানে মাহেকীয়া যিটো ৰেভিনিউ কালেকশ্যন হয় ইয়াত 40-40 ৰুপিজকৈ মাহেকত চাৰ্জ লয় সেইটো কৈছে সেইটো ভালকৈ কালেকশ্যন নহয় আমি ৰেভিনিউ কালেকশ্যন নহয় কাৰণে আমি দৰমহা দিব নোৱাৰোঁ আমি মানুহক প্ৰেছাৰ দিব নোৱাৰোঁ এই পৰ্যন্ত কথা হয় কিন্তু একচুৱেলি সেইটোতো আমিতো পে'মেণ্ট কৰোঁ আমিতো পে'মেণ্ট দিওঁ কিন্তু আমি সেই হিচাপত আমি মানে বস্তু পানীটো আমি হেৰি আপোনাৰ কৰিব লাগে কিন্তু তেওঁলোকে বিভিন্ন অজুহাত দেখুৱায় আৰু আপোনালোকে লক্ষ্য কৰিব ইয়াতে চাব বিভিন্ন জেগাত আপোনাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিবিলাক পাইপ আছে যিটো পানী যোগান ধৰা পাইপ সেই পাইপটা মানে আপোনাৰ AC পাইপ যিটো চিমেণ্টৰ পাইপ এইবিলাক আজিৰ পৰা মোটামুটি প্ৰায় 35-40 বছৰ আগতেই মানে এই পানী যোগানৰ পাইপবিলাক মানে বহাইছিল মাটিৰ তলত আৰু সেইবিলাক এতিয়া ম্যাদ সম্পূৰ্ণভাৱে উকলি গৈছে তাৰ ফলত কি হৈছে এই যিবিলাক পাইপ আছে পাইপবিলাক বিভিন্ন জেগাত ফুটাৰ সৃষ্টি হৈছে মানে ভাঙিছেও সেই ফুটাৰ সৃষ্টি হোৱাৰ ফলত আজি এতিয়া বিগত এই এবছৰমানৰ পৰা পুৰা লেতেৰা পানী হৈছে মানে ধৰক বাহিৰৰ নৰ্দমাৰ হওক এনেকুৱা পানীবিলাক সেই ফুটাৰ দি আপোনাৰ পাইপত সোমাই গৈ পেলাই সেই পানীটোৱেই আমাৰ এনেকুৱা টেপেদি পানীটো আপোনাৰ ওলায় কিন্তু এই বিষয়ে তেওঁলোকক অৱগত কৰে তেওঁলোকে ক'ব এইটো ওপৰলাই জানে আমাৰ ইঞ্জিনিয়াৰ আমাৰ ওপৰৰ বিষয়াই জানে এনেকুৱা ধৰণৰ বিভিন্ন অজুহাত দেখুৱায় তাৰপিছত আমি আজি কেইমাহমান আগতে আমি বামুণী নামত যিটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইঞ্জিনিয়াৰৰ অফিচ আছে বা তাতো গৈছিলোঁ সুফল পোৱা নাই তাতো আমি কোনো আপোনাৰ এতিয়ালৈকে বিশেষ সুফল পোৱা নাই আমি আজিও এই পানী আমি আপোনাৰ সেৱন কৰি আছোঁ উপায় নাই কাৰণ কিয় ইয়াতে আমাৰ ইয়াৰ বাহিৰে বিকল্প নাই আমাৰ ইয়াতে কুঁৱাৰো অলপমান দিগদাৰ হয় মানে জৈৱিক ইয়াৰ ভৌতাত্ত্বিক ফালৰ পৰা কুঁৱাৰ পুনৰবাৰ এয়া পানী দেখুৱাই লৈছোঁ এই যি পানী জনস্বাস্থ্য কাৰিকৰী বিভাগে উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসী ৰাইজক খোলা পানী খুৱাই আছে পানীৰ নামত তেওঁলোকে বৰবি খুৱাইছে মই এয়া এটা উদাহৰণ তেওঁলোকে বটলত যি পানীটো ৰাখি থৈ দিছে তেওঁলোকে সংবাদ মাধ্যমক দেখুৱাৰ বাবে আৰু এই পানী দেখিলে আপুনি অনুমান কৰিব পাৰিব আচলতে পানীৰ নামত অঞ্চলবাসী ৰাইজক বৰবি খুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগে কেতিয়াৰ পৰা এনে পানী আপোনালোকে খাব লগা হৈছে বা ব্যৱহাৰ কৰিবলগীয়া হৈছে আজি এবছৰমানৰ পৰা আমি এই পানী ব্যৱহাৰ কৰি আছোঁ খাই আছোঁ এতিয়া বৰ্তমান যি পানী ওলাইছে সেই পানী ব্যৱহাৰৰ উপযোগী নহয় এই পানী এতিয়া খাই সৰু ল'ৰা ছোৱালী প্ৰত্যেকৰে ঘৰে ঘৰে আছে ডাঙৰ সৰু চবৰে অসুখ জ্বৰ কাহ এইবিলাকৰ পৰা চবৰে হৈছে বৰ্তমান আমি কিনি পানী খাব লগা হৈছে আৰু কিনা পানীটো আমাক দিবলৈ নাহে যেতিয়া বৰষুণ দিব তেতিয়া আমি বৰষুণৰ পানী ধৰি গা ধুব লগা হয় খোৱা পানী ব্যৱহাৰ কৰিব লগা হয় কেতিয়াৰ পৰা এনেকুৱা পানী আপোনালোকে পাই আছে আজি এবছৰে হ'ল এনেকুৱা পানী খাই আছোঁ আমি আৰু প্লাছ আমাক এতিয়া মানে কি আমাক নতুন সুবিধা এটা মানে কৰি দিব লাগে আৰু আমি নোৱাৰোঁ আৰু এনেকৈ আৰু আমি কিমান পানী কিনি খাম আমাৰতো ইমান সম্বল নাই পানী কিনি খাবলৈ সকলোৱে ভাল ঘৰে পানী কিনে আমি বৰষুণৰ পানী আমি কৰোঁ ইউজ কৰোঁ বা খাওঁ কেতিয়াবা
নিশ্চয়কৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি ফপলা স্বৰূপ এয়া উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসীয়ে উদঙাইছে আজি আৰু মই কথা পাতিবলৈ যত্ন কৰিম দীৰ্ঘদিন ধৰি উত্তৰ গুৱাহাটীবাসী ৰাইজে খোৱাপানীৰ সমস্যাত ভুগি আহিছে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হয় সাধাৰণ ৰাইজে শেহতীয়াভাৱে এবছৰ ধৰি উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসী ৰাইজক পানীৰ নামত তেওঁলোকে খোলা পানী খুৱাইছে বৰবিষ খুৱাইছে কি ক'ব এইটো এটা দুৰ্ভাগ্যজনক কথা আজি যিহেতু গোটেই ভাৰতবৰ্ষ ধৰি কোভিডৰ ওপৰত আমি স্বচ্ছতা আৰু সুস্থ বাতাবৰণ এটা জীয়াই থাকিব লগাৰ কথা আমাক জনাই আহিছে চৰকাৰে এনে সন্মুখত চৰকাৰৰ তৰফৰ পৰা এনেকুৱা ঘোলা পানী আমি উত্তৰ গুৱাহাটীবাসীয়ে সেৱন কৰিব লগাটো অতি আমাৰ চৰম দুৰ্ভাগ্যজনক কথা আৰু তাতোকৈ দুৰ্ভাগ্যজনক কথা হৈছে আমি যে এই বিষয়সমূহলৈ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগৰ পৰা একেবাৰে নিম্ন বিষয়াসকলক জনোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাটো একচুৱেলি আচলতে এটা বিৰাটেই দুৰ্ভাগ্যজনক কথা গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আজি প্ৰাগ চেনেলৰ জৰিয়তে আমি তেখেতক জনাব বিচাৰোঁ যে আপোনাৰ সমষ্টিতেই আজি আমাৰ এই অৱস্থা হৈ আছে গতিকে আপোনালোকে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগক নাকি লগক নতুবা গোটেই অসমখনত আপোনাৰ সমষ্টি যদি হৈ আছে গোটেই অসমখনত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়াসকলে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো বৰ লক্ষণীয় হ'ব নিশ্চয়কৈ কি ক'ব বিচাৰিব যিহেতু উত্তৰ জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ এই সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কি দাবী জনাব নাই এইটো বস্তুটো এই যে আমাৰ প্ৰকল্পটো আছিল স্কিমটো এইটোতো প্ৰায় 50 বছৰ মানে হৈ গ'ল আৰু এই তেতিয়াৰ পৰা যি পাইপবিলাক আহি দিছে এচি পাইপবিলাক সৰু সৰু আছিল তেতিয়া জনসংখ্যা কম আছিল এতিয়া জনসংখ্যাটো বহুত বাঢ়ি গ'ল হয়নে নহয় গতিকে এই জনসংখ্যা বঢ়াৰ লগে লগে পাইপবিলাকে যিটো ভলিউম আছে ভলিউমটো বঢ়াব লাগিব তেতিয়া স্পীডটো পাব প্লাছ তাৰ যিবিলাক ভাল্ভ আছে ভাল্ভবিলাকতো চেঞ্জ কৰা নাই সেই ভাল্ভবিলাক চেঞ্জ নকৰিলে কি ভাল্ভৰ যিটো হেৰি আছে ৱাছাৰ আছে ৱাছাৰবিলাক হেৰি হৈ যায় ডেমেজ হ'লে ছাইডৰ পৰা পাইপত বেয়া পানী সোমাবই গতিকে এইবিলাক কাৰণতে গতিকে যেতিয়া আমাৰ এই সমষ্টিত ইমান এজন শক্তিশালী মন্ত্ৰী বা শক্তি বিধায়ক এজন থাকোঁতেও আমি এই অৱস্থা কিয় হ'বলৈ হৈছে সেয়াও এটা চিন্তনীয় বিষয় হৈছে নিশ্চয়কৈ মই পুনৰবাৰ কৈছোঁ এই যি পানী যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি প্ৰকল্পৰ পৰা উত্তৰ গুৱাহাটীৰ প্ৰতি ঘৰৰ চোতালে চোতালে যিটো এই পানী আহে গতিকে এই পানী অহা যিসমূহ পাইপ আছে পাইপসমূহ ফুটি যোৱাৰ ফলত নলাৰ পৰা যি লেতেৰা পানী আছে লেতেৰা পানী এই যোগান ধৰা পানীৰ লগত মিলি যায় আৰু সেই মিলি যোৱাৰ ফলত এই পানী খোলা পানী আচলতে ৰাইজে সেৱন কৰিবলগীয়া হৈছে আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে উত্তৰ গুৱাহাটী দিহিং সত্ৰবাসী ৰাইজক পানীৰ নামত এতিয়া বৰবিষ খোৱা পৰিলক্ষিত হৈছে